আজি এযোৰ নতুন কাপোৰ আপোনালোকক দেখাব খুজিছোঁ। কাপোৰযোৰ অলপ 1 বছৰমান আগৰ পুৰণি আৰু কাপোৰযোৰ হৈছে মিটাৰ কাপোৰ। এই মিটাৰ কাপোৰটো এখেতে মোক সৰস্বতী পূজাত যোৱাবাৰ সৰস্বতী পূজাৰ কাৰণে আনি দিছিল আৰু মিটাৰ কাপোৰটো দাম কিমান লৈছিল মই নাজানো, প্ৰায় 2000 মান লৈছিল আৰু মানে উকাখিনিত। আৰু বহুত ধুনীয়া একদম অলপ লাইট ৱেইট নহয় কিন্তু অলপ ভাৰী টাইপৰ, য'ত মানে গাত পৰি থাকে তেনেকুৱা টাইপৰ। তাৰপিছত এই কাপোৰযোৰৰ পাৰিও আনি দিছিল এখেতে, কিন্তু মই পাৰিটো ইয়াৰ লগত মেটচিংকৈ নলবাৰীতে কিনি ল'লোঁ। নলবাৰীৰ পৰা লৈছোঁ। পাৰিটো ৰ'জ আছে গল্ডেন, তাৰ ওপৰত পিংক ৰ'জ আছে আৰু হাতখন মই নেটত চিলাইছোঁ আৰু ব্লাউজটো পেডেড দিছোঁ আৰু ইয়াত চাৰ্কুল লগাইছোঁ এটা হাতত, অলপ ডিজাইনটো ভাল লগাৰ কাৰণে। আৰু কাপোৰযোৰ গাত একদম পৰি থাকে যদিও অলপ ৱেট আছে। আৰু ব্লাউজটো মই এইখিনি এনেকৈ দিছিলোঁ, কিন্তু মই এইটো ডিজাইন মানে ইমান ভাল নালাগে আৰু লটকনকেইটা দিছোঁ পিছফালে গাঁঠি মাৰা, তেতিয়া ব্লাউজটো ফিটিং হৈ থাকে। আৰু মই আপোনালোকে জানে অলপ উঠাই পিন্ধোঁ, ইমান ডিপ নিপিন্ধোঁ কাটাখিনি। আৰু মই চাদৰখন গাঁঠি লোৱা নাই, কাৰণ এনেকুৱা ডিজাইনত গাঁঠি ল'লে চাদৰখন একদম চেম চেম লাগে। এইটো অলপ ডিফাৰেণ্ট লুক অনাৰ কাৰণে মই এইখিনি লিজ কিনি লৈছোঁ এনেকৈ ৰেডিমেড। যিহেতু ফুলখিনি পিংকত আছে, লিজটো মই পিংকত লৈছোঁ। আৰু এই লিজটো মই অনলাইন কিনিছোঁ। এইখিনি তলত যিখিনি ওলমি আছে আৰু ওপৰৰ ৰ'জকেইটা মই দোকানৰ পৰা লৈছোঁ নলবাৰীত। আৰু এই লিজকেইটা মই এনেকৈ লগাই দিছোঁ, অলপমান তলটো অলপমান দুলি থাকে এইখিনিৰ কাৰণে। আৰু দুলি থাকিলে কিবা মোৰ ভাল লাগে, আগতে যেনেকৈ ফ্ৰক পিন্ধিলে লৰাই থাকে তেনেকৈ এনেকৈ লৰাই থাকিব পাৰি পিন্ধিলে। ভৰিখন যদি লৰাই দিয়ে তলখিনি লৰি যায়, ভাল লাগে মোৰ কিবা তেনেকুৱা। আৰু আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন। আৰু কাপোৰযোৰ বহুত আহল বহল, কাৰণ এখেতে অলপমান বেছিকৈ কাপোৰ লৈ আহিছিল, যাৰ কাৰণে মোৰ কাৰণে অলপ দীঘল হৈ গৈছিল। মই ইমান ওখ নহয় যিহেতু। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজত যদি নতুন হয় পেজটো ফ'ল' কৰি দিব।